অসম জাতীয় পৰিষদেতো ক'তো পোৱাই নাই। এটা পঞ্চায়তত কেইটামান ৱাৰ্ড মেম্বাৰ পাইছে হেৰিয়াত কি কয় এইটো, য'ত কংগ্ৰেছৰ লগত তেওঁলোকৰ বুজাবুজি হৈছিলে, কি কয় এইটো, খোৱাং সমষ্টিত। আৰু বোধহয় আঞ্চলিক পঞ্চায়ত এটা নে তিনিটা, এটা নে দুটা পাইছে। আপোনালোকে সেইটো এনেহে প্ৰচাৰ কৰি আছে। মানে মই ভাবোঁ যে আপোনালোকে সেইটো এনেহে প্ৰচাৰ কৰি আছে। মানে এইটো ইচ্ছাকৃত, অখিল গগৈক অকণ ডিষ্টাৰ্ব দিম বুলিহে চাগে আপোনালোকে বেলেগ এটা কুইটটো বহাবৰ কাৰণে এইটো কৰি আছে চাগে। থাকে যিবিলাকৰ হাতত চৰকাৰখন থাকে, যিবিলাকে ফাণ্ড আনিব পাৰে, যিবিলাকে টকা খৰচ কৰিব পাৰে, যিবিলাকে আঁচনি দিব পাৰে, তেওঁলোকৰ লগতে পঞ্চায়ত নিৰ্বাচনত থাকে, সকলো পঞ্চায়ত নিৰ্বাচনত। কিন্তু তাৰ সেইটো নিশ্চয় আমাৰ কাৰণে অজুহাত নহয়। আমি নিশ্চয় তাক বেয়া বুলিয়ে লৈছোঁ, বেয়া কথাটোক আমি বেয়া বুলিয়ে লৈছোঁ, আমাৰ কাৰণে নিগেটিভ বুলিয়ে লৈছোঁ, আমি নেতিবাচক বুলিয়ে লৈছোঁ। কিন্তু এটা কথা খাটাং যে এইটো সকলো পঞ্চায়ত নিৰ্বাচনতে এনেকুৱা ধৰণৰ ঘটনা ঘটে। আৰু এইবাৰ যেনিবা আঁচনিৰ যিটো ব্লেকমেইলিং, সেইটোৰ কাৰণে অলপ বেছিকৈ ঘটিছে। মোৰ পুৰণা বিধানসভা সমষ্টিত অকল দুখন জেডপিচি আছে, দিচাংমুখ আৰু ৰংপুৰ। কিন্তু দুইখন জেডপিচিতে কংগ্ৰেছ দলে আমাৰ বিৰুদ্ধে কেণ্ডিডেট দি দিলে। দুইটা জেডপিচিতে, গোটেইকেইটা চাৰিটা আছিলে, চাৰিটাতে দি দিলে আমাৰ। চাৰিটা নতুন এলেকাত পৰিছে আমাৰ, চাৰিটা আছিলে, চাৰিটাতে দি দিলে। পাঁচটা আছিলে, মানে যদি আমি পুৰণা আকৌ ডিমৌটো ধৰি লওঁ, আগতে শিৱসাগৰত আছিলে, পাঁচটা আছিলে, পাঁচটাতেই কংগ্ৰেছে দি দিছে। গতিকে আমাৰ মাজত ভোটটো ভাগ হৈ গ'ল। বিৰোধী দল এনেই এই সময়ত শাসক দলৰ ঢৌ আহিছে, সেই সময়ত আকৌ বিৰোধী দলৰ যেতিয়া কেইবাটাও ভাগ হৈ যায় আৰু তেতিয়া ক'ত জিকিব, কওকচোন? জিকাৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে। অসম জাতীয় পৰিষদেতো ক'তো পোৱাই নাই। একমাত্ৰ বোধহয় এটা পঞ্চায়তত কেইটামান ৱাৰ্ড মেম্বাৰ পাইছে হেৰিয়াত, কি কয় এইটো, য'ত কংগ্ৰেছৰ লগত তেওঁলোকৰ বুজাবুজি হৈছিলে, কি কয় এইটো, খোৱাং সমষ্টিত। আৰু বোধহয় আঞ্চলিক পঞ্চায়ত এটা নে তিনিটা, এটা নে দুটা পাইছে। আপোনালোকে সেইটো এনেহে প্ৰচাৰ কৰি আছে। মানে মই ভাবোঁ যে আপোনালোকে সেইটো এনেহে প্ৰচাৰ কৰি আছে। মানে এইটো ইচ্ছাকৃত, অখিল গগৈক অকণ ডিষ্টাৰ্ব দিম বুলিহে চাগে আপোনালোকে বেলেগ এটা কুইটটো বহাবৰ কাৰণে এইটো কৰি আছে চাগে। মইতো দেখিছোঁ যে অসম জাতীয় পৰিষদে গোটেই অসমতে মাত্ৰ এখন নে দুখনহে নে তিনিখন, মই প্ৰথমতে এখন বুলিয়ে গম পাইছিলোঁ, পিছত কোনোবাই কৈছে যে তিনিখন পাইছেগৈ। তিনিখন আঞ্চলিক পঞ্চায়ত পাইছে, আমি পাইছোঁ 19খন। তেওঁলোকে জিলা পৰিষদ পাইছে 0খন, আমি পাইছোঁ 3খন। তেতিয়াহ'লে কাৰ ৰিজাল্ট ভাল? ৰিজাল্টটো আমাৰ ভাল নে জাতীয় পৰিষদৰ ভাল? মই সেইটো নাজানো, মই শুনা নাই। কিন্তু ভাল কথা, আঞ্চলিক দল এটাক যদি সহযোগিতা কৰে খুব ভাল কথা, মই আদৰণি জনাইছোঁ।